আজি অনুষ্ঠিত হৈ যোৱা ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সামৰ কুৱেশ্যন বুকলেট ছিৰিজ এ চ' ইয়াত কি কি প্ৰশ্ন আহিছে আমি সেই বিষয়ে আজি আলোচনা কৰিম আহক আমি ভিডিঅ'টো আৰম্ভ তো আজি প্ৰথম প্ৰশ্নটো আছে নিম্নলিখিত কোনখন দেশত বৰ্তমান সময়ত অস্তিত্ব নাই ইয়াৰ উত্তৰটো হ'ব বি চেকোস্লোভাকিয়া আজি দ্বিতীয় প্ৰশ্নটো হ'ব হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পন্সৰ অফ হকি টিম অফ ইণ্ডিয়া কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক ইয়াৰ উত্তৰটো হ'ব বি উৰিষ্যা তৃতীয় প্ৰশ্নটো হ'ল হোৱাট উড ৰিপ্লেচ হেজ ইন দ্য ছেট মানে তলৰ সংহতিটোৰ হেজ চিহ্ন কিহে প্ৰতিস্থাপন কৰিব ইয়াৰ উত্তৰটো হ'ব বি 7 নেক্সট প্ৰশ্নটো হ'ল হোৱাট শুড কাৰেক্টলি ৰিপ্লেচ @ ইন দ্য গ্ৰীক দ্য @ চিম্বলটোক তলৰ কোনটো অপশ্যনে আমাক প্ৰতিস্থাপন কৰিব ইয়াৰ উত্তৰটো হ'ব বি 184 নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ব ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হ'ব বি কানাডা নেক্সট আহিব হু এমংছ দ্য ফলোইং ইজ এ ৰেছলাৰ নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা ইয়াৰ উত্তৰটো হ'ব সুশীল কুমাৰ নেক্সট প্ৰশ্নলৈ আহোঁ যে নিম্নলিখিত কোনগৰাকী পৰিভ্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল উত্তৰটো হ'ব হিউৱেন চাং বি হিউৱেন চাং নেক্সট আহিব আইডেণ্টিফাই দ্য ৱাটাৰ ৰিফ্লেকশ্যন অফ দ্য গিভেন ফিগাৰ প্ৰদত্ত চিত্ৰ জল প্ৰতিফলন চিত্ৰটো চিনাক্ত কৰক ইয়াৰ উত্তৰটো হ'ব চি নেক্সট 8 নম্বৰ প্ৰশ্ন 9 নম্বৰ প্ৰশ্ন দ্য ৰিমাইণ্ডাৰ হুৱেন 46 ইজ ডিভাইডেড বাই 3 ইজ 46ক -46ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগশেষটো হ'ব উত্তৰটো হ'ব বি -1 নেক্সট তথ্যবোৰ ইমানৰ পৰা গড় আৰু মাধ্যমৰ পূৰণফল কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব চি 6/11 11 নম্বৰ প্ৰশ্নটো এটা মেথছ আছে ইয়াতে ইয়াৰ উত্তৰটো হ'ব চি 0.48 12 নম্বৰ প্ৰশ্ন উত্তৰটো শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজন কোন আছিল এবাৰ উত্তৰটো হ'ব ঔৰংগজেব হুইচ অফ দ্য ফলোইং ইজ নট এছামিজ নভেল তলৰ কোনটো অসমীয়া উপন্যাস নহয় ইয়াৰ উত্তৰটো হ'ব বি দেও লাংখুই 14 নম্বৰ প্ৰশ্ন উত্তৰটো হ'ব the three numbers a b and c are such that the HCF a and b is same as the HCF of b and c if the LCM of a and b is 3 times the LCM of b and c and then the ratio of c is to a is ইয়াৰ উত্তৰটো হ'ব আমাৰ b 3:1 নেক্সট কোৱেশ্চনটো হ'ব নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে ইয়াৰ উত্তৰটো হ'ব গুলজাৰ এ গুলজাৰ নেক্সট আহিব 16 নম্বৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব বি নেক্সট 17 নম্বৰ প্ৰশ্ন কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত ইয়াৰ উত্তৰটো হ'ব বি হৰিবংশ ৰায় বচ্চন The product of two binary numbers 101 and 10 expressed in binary number is ইয়াৰ উত্তৰটো হ'ব D 1110 কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ ইয়াৰ উত্তৰটো হ'ব থৰ মৰুভূমি অঞ্চল প্ৰশ্ন নম্বৰ 20 ইয়াৰ উত্তৰটো হ'ব C 9 অলিম্পিকৰ পতাকাখনত নিম্নলিখিত কোনটো বৰণ দেখা নাযায় ইয়াৰ উত্তৰটো হ'ব অৰেঞ্জ বা হালধীয়া হালধীয়া এইটো অৰেঞ্জ হ'ব উত্তৰটো হ'ব চি নেক্সট আহিব 22 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব 12 সেন্টিমিটাৰ 23 কুৱেশ্যন নাও ইয়াৰ উত্তৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি বুলি কাক জনা যায় বিনন্দ চন্দ্ৰ বৰুৱা নেক্সট rearrange the following components to form a correct sentence ইয়াৰ উত্তৰটো হ'ব চি নেক্সট কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক ইয়াৰ উত্তৰটো সম্ভৱতঃ কম্বোডিয়া হ'ব আপোনালোকে যদি এইটো গম পায় তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব নেক্সট হুইচ অফ দ্য ফলোইং ইজ নট এ নন মেটালিক মিক্সাৰ ইয়াৰ উত্তৰটো হ'ব চি বক্সাইট কুৱেশ্যন নম্বৰ 27 হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট ইয়াৰ উত্তৰটো হ'ব চি কুৱেশ্যন নম্বৰ 28 বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলৰ ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল ইয়াৰ উত্তৰটো হ'ব বি কাশ্মীৰ ৰিজন নেক্সট আইডেন্টিফাই দ্য পেয়াৰ হুইচ ডাজ নট ফলো দ্য কমন পেটাৰ্ণ ইয়াৰ উত্তৰটো হ'ব ডি
নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 31, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। নেক্সট 32 কুৱেশ্যন নাম, হুইচ এছামিজ মুভি ইজ বেছড অন ভৱেন্দ্ৰনাথ শইকীয়াছ নভেল অন্তৰীপ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ডি অগ্নিস্নান। নেক্সট কুৱেশ্যন নাম 33, ইয়াতে এটা মেথছ আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 0.14। নেক্সট কুৱেশ্যন নাম 34, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সবো লেক। Next question now, a cone has a base radius of 4 cm and height of 9 cm. The volume of the cone is এর উত্তরটা হবে B 48 pi centimeter cube. Next, in which city Dalal Street located? এর উত্তরটা হবে মুম্বাই D. Next, ইয়াতে এটা সিম্পলিফাই কৰিব দিছে, ইয়াৰ উত্তৰটো হ'ব C 8. Next 38 নং question, ইয়াতো এটা আমাৰ ম্যাথমেটিক্যাল প্ৰবলেম দিছে, এইটো সলভ কৰিব লাগে, ইয়াৰ উত্তৰটো হ'ব 3. নেক্সট কুৱেশ্যন নাম 39, ইয়াতে আমাৰ ত্ৰিকোণমিতিৰ পৰা অংক এটা দিছে, ইয়াৰ উত্তৰটো হ'ব C 12/13। নেক্সট কুৱেশ্যন নাম 40, ইয়াৰ উত্তৰটো হ'ব B 4। নেক্সট কুৱেশ্যন নাম 41, the value of root over 0.09 plus root over 1.69 is, ইয়াৰ উত্তৰটো হ'ব B 1.6। নেক্সট কুৱেশ্যন নাম 42, ইয়াৰ উত্তৰটো হ'ব হকি। নেক্সট কুৱেশ্যন নাম 43, ইয়াৰ উত্তৰটো হ'ব 31, অপশ্যন বি। নেক্সট কুৱেশ্যন নাম 44, ইয়াতে আমাৰ এটা ম্যাথমেটিক্যাল প্ৰবলেম দিছে আৰু ইয়াৰ উত্তৰটো হ'ব এ 3 পাই। নেক্সট কুৱেশ্যন নাম 45, ইয়াতে আমাৰ জিকেৰ পৰা এটা প্ৰশ্ন দিছে, ইয়াৰ উত্তৰটো হ'ব চি ভিয়েটনাম। নেক্সট কুৱেশ্যন নাম, which state is the Dandiya Ras a popular folk dance of? ইয়াৰ উত্তৰটো হ'ব এ ৰাজস্থান। নেক্সট কুৱেশ্যন নাম 47, ইয়াতে আমাৰ ম্যাথমেটিক্যাল প্ৰবলেম আছে, ইয়াৰ উত্তৰটো হ'ব বি। নেক্সট কুৱেশ্যন নাম, সাগৰ দেখিছা নামৰ অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছে? ইয়াৰ উত্তৰটো হ'ব দেৱকান্ত বৰুৱা। নেক্সট, the longest diagonal that can be found in a regular cube of side 1 cm is, ইয়াৰ উত্তৰটো হ'ব ডি √3 cm। Next, which of the following is different from the rest? ইয়াৰ উত্তৰটো হ'ব ডি আয়ুৰ্বেদা। নেক্সট কুৱেশ্যন নাম 51, ইয়াতে এটা ম্যাথমেটিক্যাল প্ৰবলেম আছে, সো ইয়াৰ উত্তৰটো হ'ব বি 8:30 মিনিট। নেক্সট কুৱেশ্যন নাম 52, ইয়াতে আমাৰ এটা ৰিজনিঙৰ এটা মেথছ দিছে, ইয়াৰ উত্তৰটো হ'ব এ সাউথ ওয়েস্ট। নেক্সট কুৱেশ্যন নাম 53, who played the title role in the 1969 version of Dr. Bezburua? ইয়াৰ উত্তৰটো হ'ব বিজু ফুকন। নেক্সট কুৱেশ্যন নাম 54, ইয়াতে আমাৰ উত্তৰটো হ'ব pedestrian. নেক্সট কুৱেশ্যন নাম 55, এর উত্তৰটো হ'ব এ হাৱাই। নেক্সট কুৱেশ্যন নাম 56, fill in the blank, ইয়াতে খালি ঠাই এটা দিয়া আছে, এইটো এনসাৰটো হ'ব সি কোল্ডেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 57, ইয়াৰ এনসাৰটো হ'ব ডি চাইনা এণ্ড মংগোলিয়া। নেক্সট কুৱেশ্যন নম্বৰ 58, ইয়াৰ উত্তৰটো হ'ব এ